মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছেহি। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ বক্তা শ্ৰী লাউৰা বাৰুক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি এতিয়া আছোঁ শিক্ষা বিভাগৰ ধন্যবাদ। এইবাৰ লেকচাৰৰ PhD ফিজিকেল এডুকেশ্যন ধন্যবাদ। এইবাৰ এছিষ্টেণ্ট ডিৰেক্টৰ আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে। ধেমাজিত 1 লাখ লিটাৰ, যোৰহাটত 1 লাখ লিটাৰ, ডিব্ৰুগড়ত 1 লাখ লিটাৰ, কাছাৰত 1 লাখ লিটাৰ আৰু বজালীত প্ৰায় 25,000 লিটাৰ আৰু আমাৰ গুৱাহাটীত পুৰবী ডায়েৰী বুলি য'ত কয় তাত 3 লাখ লিটাৰ। এই ধৰণে আমি 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা আমি লক্ষ্যত আগবাঢ়িছো। গাখীৰ প্ৰসেসিং কৰাৰ পিছত এই গাখীৰেদি আমি বিভিন্ন জায়গাত মাল্টি ব্ৰেণ্ড মিল্ক পাৰ্লাৰ আদি নিৰ্মাণ কৰিব খুজিছো। মাখন, দৈ, ক্ৰীম, আইচক্ৰীম আদি আমি বজাৰলৈ উলিয়াব খুজিছো যাতে কৃষকৰ আমদানি বা কৃষকৰ উৎপাদন বৃদ্ধি হ'ব পাৰে। অহা কেইটামান দিনৰ ভিতৰতে প্ৰতি লিটাৰ গাখীৰত যিসকলে প্ৰসেসিঙত গাখীৰ দিয়ে তেওঁলোকৰ গাখীৰৰ মূল্যৰ লগত চৰকাৰে 5 টকাকৈ প্ৰতি লিটাৰ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত লৈছে যাতে আমাৰ কৃষকসকল গাখীৰ উৎপাদনৰ প্ৰতি আগ্ৰহী হয়। আমাৰ লখিমী আৰু গুজৰাটৰ গিৰ গায়ৰ মাজত আমি নতুন প্ৰজাতি এটা যি লখিমীৰ দৰে অসমৰ পৰিৱেশৰ লগত খাপ খাব আৰু গিৰৰ দৰে গাখীৰ দিব, এই ধৰণৰ আমি এটা নতুন প্ৰজাতি এটা নিৰ্মাণৰ বাবেও আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু NDDB-য়ে যৌথভাৱে কাম কৰিছে। এই গোটেইবিলাকৰ লগত আমি আৰু এটা অসমত কাম আৰম্ভ কৰিছো, সেয়া হৈছে সেক্স সৰ্টেড সিমেন্ট। অৰ্থাৎ আমি যেতিয়া ঘৰত গাই গৰুৱে গাখীৰ দিয়ে, কিন্তু যেতিয়া প্ৰায়ে গাই গৰু জন্ম নহয় মতা গৰুৰ জন্ম হয় বা আমাৰ হালুৱা গৰুৰ জন্ম হয়, তেতিয়া যিসকলে গৰুৰ খেতি কৰে তেওঁলোকৰ বাবে ইকনমিটো অৰ্থনীতিটো খুব প্ৰতিকূল হৈ পৰে আৰু তেওঁলোকে নিজৰ ব্যৱসায় থকাৰ বাবে কষ্ট হয়। কিন্তু এতিয়া যেতিয়া আমি সেক্স সৰ্টেড সিমেন্ট দিওঁ, আমাৰ অসমত আমি দেখা পাইছো যে 90% আমাৰ সাকসেস ৰেট হৈছে। আমাৰ সেক্স সৰ্টেড সিমেন্ট আমি যি গৰুক আমি দিছো তেওঁলোকৰ গাই গৰুৱে জন্ম হৈছে আৰু এই ক্ষেত্ৰতো আমি সফলতা লাভ কৰিব পাৰিছো। এই গোটেই কথাখিনি কোৱাৰ উদ্দেশ্য হ'ল যে ভেটেনাৰী ফিল্ড এসিস্টেন্ট সকলে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব। আজি আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট টুৰিষ্ট অফিচাৰ আৰু SCRT সহকাৰী অধ্যাপক 483 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিব পাৰিলোঁ। আমাৰ ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে। অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব। ADRৰ পৰা পুলিচ কনিষ্টবলৰ পৰা SIৰ পৰা শিক্ষকলৈকে। আৰু 10 অক্টোবৰত আমি আশা কৰিছোঁ যে 1,60,000 দেওনাও আমি পাৰ কৰিম। আমাৰ নিৰ্বাচনৰ সময়ত 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে, কিন্তু আমি আজি 1.5 লাখতকৈ অধিক নিযুক্তি সম্ভৱ কৰি তুলিব পাৰিম বুলি আমি বিশ্বাসী। কংগ্ৰেছৰ মানুহটো আছে, বিজেপিত মই আছোঁ, পীযুষ হাজৰিকা আছে, জয়ন্ত মল্লবৰুৱা আছে। আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ, এইটোতো চবেই জানে। গতিকে আমাকতো ভাল কৰি ৰাখিছে বিজেপি, গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম।
একদম চাফা হ'লে ভালেই হ'ব গুৱাহাটীখন লেতেৰা হৈ আছে চাফা হৈ গ'লেতো চবেই ভাল চাওক আপোনালোকক এটাই কথা কওঁ যে যোনে যি কয় তাক আপোনালোকে ৰিপৰ্টিং কৰি থাকিব লাগে কৰি থাকক এইটো আপোনালোকৰ দায়িত্ব আমাক ইমানখিনিয়ে সুধিব যিটোত কিবা এটা ভেলু থাকিব এটা কংগ্ৰেছ চাফা কৰিব এইটো বিজেপিক আপোনালোকে সুধিলে তাৰ কি উত্তৰ পাব কংগ্ৰেছৰ প্ৰশ্নটো কংগ্ৰেছক সুধিব লাগিব যদি বিজেপিলৈকে কিবা প্ৰশ্ন কৰে তাৰহে মই উত্তৰ দিব পাৰিম হয় না কংগ্ৰেছক চাফা কৰা কথা কিমানে কৈ গ'ল জিতেন্দ্ৰ সিং ভূপেন বৰা ৰিপুন বৰা কিন্তু কংগ্ৰেছটো চাফা কেনেকৈ হ'ব কাৰণ তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে যদি চ'ৰ্চটোৱে অপবিত্ৰ হয় তাৰ পৰাতো অপবিত্ৰ পানীয়েতো ওলাই থাকিব নহয় গতিকে চ'ৰ্চটো কাৰেক্ট কৰিব লাগিব যিদিনাখন কংগ্ৰেছে কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিক আঁতৰাই দিব সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ এই বিষয়ে মই যোৱা এক মাহত বহুত কেইটা টুইট কৰিছোঁ কেনেকৈ আমাক চিকেন নেকত থৈ গ'ল কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গ'ল গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে গতিকে চ'ৰ্চটো নিকা কৰিব লাগিব যিদিনাখন কংগ্ৰেছে গান্ধী ফেমিলিক কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে নহ'লে কংগ্ৰেছ এনেকৈ থাকিব যোনে যিমান চাফা কৰিব খুজিলেও চাফা নহয় এই যে কংগ্ৰেছে কিবা অবজাৰ্ভাৰ দিছে ভূপেন বৰাক সুধিছে আজিও অসম বিজেপিত যদি আমি কিবা সিদ্ধান্ত লওঁ সৰ্বানন্দ সোণোৱালক আমি ফোন এটা কৰোঁ পবিত্ৰ মাৰ্ঘেৰিটাক ফোন এটা কৰোঁ চৰকাৰত যদি মই কিবা এটা সিদ্ধান্ত লওঁ দিলীপ শইকীয়াক ফোন এটা মাৰোঁ যে দিলীপ আজি কেবিনেটত এনেকৈ আমি কৰিব খুজিছোঁ পাৰ্টিৰ কিবা ভিউজ আছে নেকি আজিৰ দিনতো আমাৰ পাৰ্টিৰ বহু সিদ্ধান্ত জ্যেষ্ঠ নেতাসকলক সুধিহে দিলীপ শইকীয়াই লয় পুৰণা যাৰ কোনো সম্পৰ্ক নাই এই যে ডাঙৰ এখন অবজাৰ্ভাৰৰ লিষ্ট পঠিয়ালে অবজাৰ্ভাৰখিনিয়ে গৈ বাৰু মোকে ফটো পঠিয়াই আছে কেইখন কি মিটিং হৈছে এইটো বেলেগ কথা কিন্তু এই যে অবজাৰ্ভাৰৰ লিষ্টখন যে ওলালে ভূপেন বৰা কোনোবাই আলোচনা কৰিছে কিন্তু কেম্পেইন কমিটিৰ চেয়াৰমেন কোন ভূপেন বৰা গতিকে কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্স ডিপজিটত থৈ আহিব লাগিব আৰু যাৰ আত্মসন্মানটো ফিক্স ডিপজিট কৰি বেংকৰ লকাৰত থৈ আহিব সি কংগ্ৰেছত থাকিব পাৰিব আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰ্ভাৰৰ লিষ্টখন বনালে তেওঁ কোনোবাই একবাৰ ফোন কৰিছে ফটো নোহোৱাটোতো এটা সৰু কথা মই লখিমপুৰত অমুকক অবজাৰ্ভাৰ পঠালোঁ সেইটো অন্ততঃ ভূপেন বৰাক সুধিব লাগে নে নাই সেইটোতো সোধা নাই গতিকে ভূপেন বৰাই বুলি নহয় সকলোৱে তাত অপমানিত হয় কিন্তু অপমানটো খাই জীয়াই কেনেকৈ থাকিব পাৰি সেইটোৰো কংগ্ৰেছে ট্ৰেইনিং দি দিয়ে গতিকে অপমান খায়ো তেওঁলোক জীয়াই থাকে আৰু পাৰিলে মোকে গালি দিব কিন্তু অপমানটো খাই তেওঁলোকে জীয়াই থাকিব পাৰে এইটো তেওঁলোকৰ নিয়ম ভূপেন বৰাক আপোনাৰ লগতো ভাল ব্যক্তিগতভাৱে সুধি ল'ব যে সুধিছিল নেকি এটা শব্দ সুধিছে নেকি কোনো নুসুধে মই এইটোৱে কৈছোঁ নাই যে অহা যোৱা ৰাজনৈতিক দলত চলি থাকে কিন্তু ভূপেন বৰা আহিব বুলি প্ৰচাৰটো কংগ্ৰেছে বেছি কৰি আছে কাৰণ কংগ্ৰেছৰ ছিষ্টেমটোৱে হ'ল যে মই হ'লোঁ যেতিয়া বাকীকেইটাক পঠিয়াই দিম আৰু তেনেকৈ কংগ্ৰেছৰ ভিতৰতে যেতিয়া আলোচনা চলি থাকিব এদিন তেওঁ মূৰতো সোমাই যাব কিন্তু বৰ্তমানলৈকে মোৰ লগত কথাও হোৱা নাই এই প্ৰচাৰটো ৰাজীৱ ভৱনৰ পৰাহে বেছি হৈ আছে বাজপেয়ী ভৱনৰ পৰা হোৱা নাই মই সঁচা কৈছোঁ নাই আপোনালোকে কওক যে ভূপেন বৰা বিজেপিত যাব এই কথাটো কংগ্ৰেছৰ জাৰ্নেলিষ্টবিলাকে ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টবিলাকে বেছিকৈ কৈ আছে নে বাজপেয়ী ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে ডেফিনেটলি ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে গতিকে কংগ্ৰেছৰ গৃহকণ্ডল এনেকুৱা কাজিয়া পেচাল দুদিন পিছত কালিও এক জেগাত মাৰপিট হৈছে এইবিলাক মাৰপিট হুলস্থুল আৰু যিবিলাক মানুহ কংগ্ৰেছ কৰে তেওঁলোকৰ একেলগ নোহোৱাকৈ কেতিয়া আছে গালি পাৰাততো চব একেই আছে অখিল গগৈও মোক গালি পাৰে লুৰিণ গগৈও গালি পাৰে চবেইতো গালি পাৰি আছে তো গালি পাৰাত যেতিয়া একেই হৈ আছে বেলেগ কেতিয়া হৈছে
লোকসভা নিৰ্বাচনত তেওঁলোক বেলেগ আছিলে নেকি কাক এতিয়া সেই প্ৰশ্নটো ৰাজীৱ ভৱনৰ প্ৰশ্নটো বাজপেয়ী ভৱনে এতিয়াই কিয় উত্তৰ দিব এতিয়া মই আহাটো নিবিচাৰোঁ তাত গৃহকণ্ডল চলি থকাটো বিচাৰোঁ যেতিয়া অলপ কাজিয়া পেচাল আৰু বেছিকৈ লাগি লওক কংগ্ৰেছে বাধ্য কৰি আছে আৰু কংগ্ৰেছে আৰু বহুতক বাধ্য কৰিব দীঘলীয়া লিষ্ট এখনো আছে আৰু টিআৰপিৰ মাজতো কাজিয়া লাগিব টিআৰপি মানে কোন সেইটো আপোনালোকে চাই ল'ব টিআৰপিৰ মাজতো কাজিয়া লাগিব এই ধুবুৰীৰ প্ৰেচিডেণ্টটো দিয়ালৈ টিআৰপিৰ মাজতে কাজিয়া লাগিব তাৰপিছত গহপুৰ বিশ্বনাথ এনেকৈ নিজৰ ভিতৰতে লাগিব তাত অভিশাপ আছে ভাৰত চৰকাৰে কেইদিনমান আগতে প্ৰকাশ কৰা যাৰ জৰিয়তে মেটাৰনেল মৰ্টেলিটি ই ক্ৰমাগতভাৱে হ্ৰাস পায় তো তাৰ ক্ষেত্ৰতো কিবা ডেথ হ'লেতো আমি মেটাৰনেল মৰ্টালিটি হিচাপে ধৰোঁ ফৰ্ম ফিল আপটো অলপ আৰ্লি কৰিব দিছোঁ আৰু আৰ্লি ফৰ্ম ফিল আপ কৰিলে একজেক্ট নাম্বাৰছ of the students हम लोग प्रोग्राम कर सकता है क्या नहीं कर सकता है then sir expert committee first they decided on ये ज्योति विष्णु है आप श्री विष्णु में आप शंकरदेव को लाएगा तो प्राइमरी नेम ज्योति विष्णु होगा सबऑर्डिनेट नेम शंकरदेव का यहाँ आप मोदी जी को मेरा नीचे प्लेस नहीं कर सकते ठीक है আজি আপনি দিছে এই অনুপাতে এটা সয়েল কনজারভেশনের দিছে এটা ওয়াটার রিসোর্সেস কোন চনত জানুৱাৰী কালে কিমান বছৰ চাকৰি দিছে টপিক কি হ'ল স্যার এইটো মই লিখিছো আপোনাৰ সোশ্যাল ইস্যুস আৰু এইটো বস্তু আপোনালোকে চৰকাৰী কৰ্মচাৰী আপোনালোকে কি অসুবিধা এইটো বাক্সা তাৰমানে ৰাস্তাটো তাৰমানে মেখেলা গাঁৱৰ কাম চিটি বাছত দিব মই ননী আপোনাৰ নিৰ্ভয় পুৰাকৰ পৰা চিদানন্দ পাঠক তেওঁ এইটো কাম কৰি থাকে একাদশ স্কুলৰ কামখিনি তেওঁক আপোনালোকে